মাৰি আছে যে এই জুৱা খেলৰ যি ঘৰ আছিল এই ঘৰ ভাঙি নদীৰ পাৰত দি জুই জ্বলাই দিয়া হৈছে। এই জুই আপোনালোকে চাই আছে, দপদপকৈ জ্বলি আছে। এই চৌধুৰী বজাৰত যি ৰাইজ আহিছিল, যি সদাশয় ৰাইজে এই কামবিলাক কৰি আছে, এয়া জ্বলি আছে, আপোনালোকে চাব পাৰিছে। এয়া এই ঘৰ ভাঙি দিয়াৰ পিছত জ্বলাই দিয়া হৈছে। ছাত্ৰ সমাজে একেলগে হৈ সবকেইটা চৌধুৰী বজাৰত যি জুৱা খেল আৰম্ভ হৈছিলে, জুৱা খেলৰ ঘৰখন মেইন ঘৰ যিটো আছিল সেইটো ভাঙি দিয়া হ'ল। এয়া দহকে আগুন জ্বলি আছে। এয়া ৰাইজৰ উদ্যোগত এই সজাগটো হ'ব হৈছে। এয়া হাজাৰ হাজাৰ ৰাইজ আহিছে এই জুৱা খেলা বন্ধ কৰাৰ কাৰণে। আপোনালোকে চাব পাৰিছে, এয়া যি ঘৰ আছিল মেইন এই ঘাটিটো ভাঙি দিয়া হ'ল, যাতে অনাগত দিনত চৌধুৰী বজাৰ সমীপক্ষে জুৱা খেল অনুষ্ঠিত কৰিব নোৱাৰে, তাৰ বাবে ৰাইজ সজাগ হৈছে। আপোনালোকে দেখিব পাৰিছে ঘৰটো ভাঙি বেকি নৈত উটুৱাই দিয়াৰ চেষ্টা চলাই আছে ৰাইজে। এয়া হাজাৰ হাজাৰ ৰাইজ উপস্থিত চৌধুৰী বজাৰৰ বেকি নৈৰ পাৰত। এয়া সন্মুখত চাব পাৰিছে আপোনালোকে বেকি নৈ। এয়া ঘৰ ভাঙি বেকি নৈত উটুৱাই দিয়াৰ চেষ্টা চলাই আছে ৰাইজে। ইতিমধ্যে বৰপেটা জিলাৰ জনিয়াত যি অঘটন ঘটিলে সেয়া আপোনালোকে নিশ্চয় দেখিছে। আজি 3-4 দিন আগতে জনিয়াত অবৈধ দেহ ব্যৱসায়ী গাঁতিসমূহ ৰাইজে কেনেকুৱাকৈ অতিষ্ঠ হৈ প্ৰশাসনৰ ওপৰত অতিষ্ঠ হৈ আচলতে ৰাইজে কেনেকুৱাকৈ উদ্যোগ লৈ সেই গাঁতিসমূহ আচলতে তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু আজি খন্তেক সময় আগতে জনিয়াৰ বৃহত্তৰ ৰাইজে চৌধুৰী বজাৰত অবৈধভাৱে জুৱা খেল চলি থকা অৱস্থাত ৰাইজে গৈ তাতে যিসমূহ দোকান পোহৰত জুৱা খেল চলি আছিলে সেই জুৱা খেলৰ দোকানসমূহত গৈ জুই লগাই দিছে। আচলতে বৰপেটা জিলাখনক কেনেকুৱা ধৰণে প্ৰশাসনৰ ৰাজ চলিছে এই কথাটো নিশ্চিতভাৱে অনুমান কৰিব পৰা যায়। বৰপেটা জিলাৰ দুটা কাণ্ডই আচলতে সমগ্ৰ অসমব্যাপী এই খবৰ দুটাই অতিকৈ নিন্দনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা বুলি আমি অভিহিত কৰিছো। আচলতে বৰপেটা জিলাৰ যি SP সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আচলতে এই SP ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে অভিযোগ দিছে যে SP জনে বিভিন্ন ধৰণৰ পইচা পাতি লৈ বিভিন্ন ধৰণৰ অনৈতিক কাজ কামসমূহ কৰিবলৈ মৌখিকভাৱে অনুমতি দিয়ে। আমি বৰপেটা জিলাৰ পৰা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে আপোনাৰ নিজ ভাতৃ থকা সময়ত আচলতে বৰপেটা জিলাত এনেকুৱা ধৰণৰ কিয় অনৈতিক কাজ কামসমূহ চলাবলৈ পাৰে তাৰ উত্তৰ আমি বিচাৰিছো। আৰু অসমৰ মাননীয় DGP ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে বৰপেটা জিলা প্ৰশাসন আপোনাৰ অসমৰ বাহিৰত বুলি আপুনি অনুমান কৰিছে নেকি, বা বৰপেটা জিলা প্ৰশাসনখন আপুনি কেৱল এজন SPৰ নিৰ্দেশত চলাবলৈ দিছে নেকি, এই কথাটো ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। হাজাৰ হাজাৰ টকা, লাখ লাখ টকা ৰাইজৰ পৰা কালেকশ্যন কৰি ইতিমধ্যে জিলাখনত প্ৰশাসনে বিভিন্ন ধৰণৰ গুণ্ডাৰাজ আৰু দালালৰাজ চলাইছে। গতিকে আজিৰ এই জনিয়াৰ যি দুটা কাণ্ড ঘটিছে এই কাণ্ডৰ পৰা বৰপেটা জিলা প্ৰশাসনে আচলতে সজাগ হোৱাৰ প্ৰয়োজন। আৰু ইয়াৰ সৈতে জড়িত থকা SP আৰু DC বিষয়াক আমি অসম চৰকাৰৰ ফালৰ পৰা দাবী জনাইছো তেওঁলোকক অতি শীঘ্ৰে এনেকুৱা ধৰণৰ চাকৰিৰ পৰা নিলম্বন কৰিব লাগে।